নমস্কাৰ অসমৰ চৰকাৰী চিকিৎসালয়বিলাকত চিকিৎসা সেৱাৰ মান বৃদ্ধি নকৰাকৈ চৰকাৰী চিকিৎসালয়বিলাকত চিকিৎসা মাচুল বৃদ্ধি কৰিবলৈ লোৱাৰ যি সিদ্ধান্ত চৰকাৰী সিদ্ধান্ত যি প্ৰস্তাৱ সেই প্ৰস্তাৱৰ আমি ৰাইজৰ দলে তীব্ৰ বিৰোধিতা কৰিছো। এতিয়া সকলো সংবাদ মাধ্যমতে ব্যাপক ৰূপত চৰ্চা হৈ আছে যে অসম চৰকাৰে অসমৰ সকলো চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা ব্যয় চিকিৎসালয়লৈ প্ৰৱেশ কৰিবৰ কাৰণে যি ৰেজিষ্ট্ৰেশ্যন ফিজ থাকে প্ৰথমতে গৈয়ে আগতে 10 টকা লৈছিলে সেই 10 টকাটো 20 টকা কৰিবলৈ লোৱা বুলি সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। তাৰোপৰি সকলোবিলাক লেবৰেটৰীৰ চাৰ্জ ব্লাড টেষ্টৰ পৰা আৰম্ভ কৰি এক্সৰেৰ পৰা আৰম্ভ কৰি সিটি স্কেনৰ পৰা আৰম্ভ কৰি